নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজীৰ লেসন নম্বৰ 3 হাউ টু টেল ৱাইল্ড এনিমেল। বনৰীয়া জন্তুবোৰ কেনেকৈ কথা বতৰা পাতে। লেসনটো হ'ব তোমালোকৰ 3 নম্বৰ লেসন। পাঠটোৰ লিখক হ'ল তোমালোকৰ কেৰলিন উইলছ। কেৰলিন উইলছে এই কবিতাটো লিখিছিল। এই পাঠটোত থকা যিবিলাক তোমালোকৰ কোৱেশ্চন আনসাৰ আছে মই গোটেইখিনি লৈ আহিছোঁ আৰু MCQ মই তোমালোকক নেক্সট ভিডিঅ'ত দি দিম। তোমালোকে মোৰ চেনেলটোত গৈ চাব পাৰিবা। পাঠটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে মেট্ৰিকৰ। 1 নম্বৰত দিয়া আছে আমাৰ ডাছ Dine really rhyme with lion? Can you say it is such a way that it does? ইয়াত অসমীয়ালৈ অনুবাদ কৰিলে তোমালোকৰ হ'ব ডাইং শব্দটোৱে লায়ন শব্দটোৰ লগত ছন্দ মিলেনে? তুমি দুটা শব্দ মিলি যোৱাকৈ ক'ব পাৰানে? ইয়াৰ এনসাৰত দিয়া আছে নো। Dying does not rhyme with lion. If we change the pronunciation of lion by speaking it is lying them, it may rhyme with the word dine. তাৰ পিছত 2 নম্বৰত দিয়া আছে তোমালোকৰ ইয়াৰ অসমীয়াত অনুবাদ কৰিবলৈ গ'লে নাই ডাইং শব্দটো লায়ন শব্দটোৰ লগত কোনো মিল নাই। যদি আমি লায়ন শব্দটো লাইং বুলি উচ্চাৰণ কৰোঁ তেনেহ'লে ই ডাইং শব্দৰ লগত মিলি যাব। 2 নম্বৰত দি আছে হাউ ডাজ দ্য পয়েট সাজেষ্ট that you identify the lion and the tiger? When can you do so according to him? ইয়াত দিছে তুমি বাঘ আৰু সিংহক কেনেকৈ চিনাক্ত কৰিবা। তেওঁৰ মতে তুমি কেতিয়া সেয়াই কৰিব পাৰিবা। ইয়াৰ এনসাৰ দিয়া আছে A lion is a large and tawny beast. A Bengal tiger has black stripes on its yellow coat. A lion roars when it falls upon its prey, while a tiger attacks silently. You can identify the two while roaming in the jungle. ছাত্ৰ ছাত্ৰীসকল এইটোক আমি অসমীয়াত অনুবাদ কৰিবলৈ গ'লে সিংহ হৈছে এটা ডাঙৰ আৰু ভয়ানক জন্তু। ঠিক তেনেদৰে বাঘ হৈছে গাত কলা চিন থকা হালধীয়া ৰঙৰ জন্তু। সিংহই চিকাৰৰ ওপৰত গৰ্জি উঠে আৰু বাঘে মনে মনে চিকাৰক আটক কৰে। আমি জংগলত গৈ সিংহক চিনাক্ত কৰিব পাৰোঁ। 3 নম্বৰত দিয়া আছে আমাৰ ডু ইউ থিংক দ্য words left and left in the third stanza are split correctly? Why does the poet spell them like this? ইয়াত অসমীয়াত অনুবাদ কৰিবলৈ গ'লে তুমি কি ভাবা যে তৃতীয় স্তবকত লেপ আৰু লেপ্ত শব্দটো শুদ্ধকৈ উচ্চাৰণ হৈছেনে? কবিয়ে কিয় তেনেকৈ উচ্চাৰণ কৰিছে? ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ The words left and left are not split correctly. The poet has spelled them like this in order to maintain the rhyme of the poem.
The correct spelling of the words left is lips and lap is lap. Lip is lap. The poet has intentionally spelled them is incorrectly to create a sense of humor. ইয়াক আমি অসমীয়াত ক'বলৈ গ'লে লেপ আৰু লেপটো শব্দটো শুদ্ধকৈ উচ্চাৰণ হোৱা নাই। কবিয়ে ছন্দ মিলাবৰ বাবে শব্দ দুটা তেনেকৈ উচ্চাৰণ কৰিছে। এই দুটা শব্দৰ শুদ্ধ উচ্চাৰণ হ'ল লিপ্ত আৰু লিপ। কবিয়ে উদ্দেশ্য প্ৰেৰণাদিতভাৱে তেনেকৈ উচ্চাৰণ কৰিছে হাঁহি উঠিবৰ বাবে। তাৰপিছত 4 নম্বৰত দিয়া আছে আমাৰ Do you think what a bear hook is? It is a friendly and strong hook such as bears are thought to give as they attack you. Again, hyenas are thought to laugh and crocodiles to weep. Crocodiles tears as they slow their victims. Are there similar expression and popular ideas about wild animals in your own language? ছাত্ৰছাত্ৰীসকল ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ A. Bear hook is when the bear hook his prey tightly with both hands and presses him to death. There are indeed similarly expression and popular ideas about wild animals in every language. For explain in Assamese way, say ঘৰিয়াল চকুপানী হাতীৰ দূৰে খোজ। 5 নম্বৰত দিয়ে তোমালোকৰ Look at the line. A novice might nonplus. How would you write this correctly? Why is the poet's incorrect line better in the poem? Your answer is the line A novice might nonplus can be written correctly as a novice might be nonplussed. However, the poet's incorrect line is better in the poem as it meant ends that rhymes scheme of the poem by writing in incorrectly non-plus rhyme with them. ছাত্ৰছাত্ৰীসকল এইটো বেছি ইম্পৰ্টেণ্ট নহয় তোমালোকৰ এইটো নপঢ়িলেও হ'ব। 6 নম্বৰত দি আছে Can you find other explain to the poet text liberally language? ছাত্ৰছাত্ৰীসকল এইটো বেছি ইম্পৰ্টেণ্ট নহয় তোমালোকৰ কাৰণে। তাৰপিছত দিয়া আছে তোমালোকৰ 7 নম্বৰত Much of the humor in the poem arise the we will practice line. এইটো বেছি ইম্পৰ্টেণ্ট নহয় তোমালোকৰ নাহে এইবিলাক এক্সাম পৰীক্ষাৰ এক্সামত। তাৰপিছত মই তোমালোকৰ এই কবিতাটোত থকা যিবিলাক তোমাৰ সামাৰি আছে মানে কবিতাটোৰ মূল ভাৱ মই তোমালোকক কৈ আছো। মূল ভাৱ কবিতাটোত বিভিন্ন বনৰীয়া জন্তুৰ কথা কোৱা হৈছে। এই জন্তুবোৰ বৰ বিপদজনক আৰু কবিয়ে খুহুতীয়াভাৱে সকলোৰে পৰিচয় দাঙি ধৰিছে। কবিয়ে এই কবিতাটোত বনৰীয়া জন্তুবোৰৰ কথা কৈছে আৰু তেওঁলোকে বহুত বিপদত পৰি আছে ইয়াৰ সমস্যাবিলাক দাঙি ধৰিছে। পোন প্ৰথমে তেওঁ
এছিয়ান সিংহৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ কৈছে যদি তুমি পূব দিশৰ জংঘলবোৰত ফুৰিব যোৱা তেতিয়া ডাঠ হালধীয়া ৰঙৰ সিংহ দেখিবলৈ পাবা, যিবোৰ ডাঙৰকৈ শব্দ কৰে, মানুহে ভয় খাই যোৱাকৈ। তেতিয়াই তুমি সিংহৰ গুজৰণিত ভয় খাবা, তেতিয়াই জানিবা সেইটো এছিয়ান সিংহ বুলি। ইয়াৰ পাছতে তেওঁ বেংগলৰ বাঘৰ কথা কৈছে, যি ৰাজকীয় আচৰণৰ অধিকাৰী আৰু এবাৰ এটা মানুহক মাৰি পেলাইছিল। কবিয়ে কৈছে যদি কলা চিহ্ন থকা বাঘ এটাই তোমাক কামুৰি খাই পেলায় তেতিয়া জানিবা সেইটো বেংগল বাঘ হয়, মানে বেংগল টাইগাৰ। আকৌ যদি পাছুৱাই সকলো কলা ফুটফটীয়া থকা জন্তু লগ পাই যিয়ে গাত জঁপিয়াই দিব তেতিয়া জানিবা যে সেয়া নাহৰ ফুটুকী বাঘ। আৰু কোনোবাই যদি কান্ধন বন্ধ নকৰে তেতিয়া জানিবা নাহৰ ফুটুকী বাঘটোৱে আক্ৰমণ কৰিবলৈ এৰা নাই। তাৰ পাছত তেওঁ ভালুকৰ কথা কৈছে, যি মানুহক জোৰকৈ সাৱটি মাৰি ধৰে। তেওঁ পাছুৱাই সকলক সুধিছে বনৰীয়া জন্তুৱে নিজৰ চিকাৰক আটক কৰোঁতে কিদৰে চিনাক্ত কৰিবা। কবিয়ে কৈছে কুকুৰনেচীয়া বাঘ চিকাৰ ধৰোঁতে হাঁহি থকাৰ দৰে লাগে আৰু ঘৰিয়ালে চিকাৰ ধৰোঁতে কান্দি থকাৰ দৰে লাগে। ইয়াৰ পাছত কবিয়ে কেমিলিয়নৰ কথা কৈছে, যাৰ জেঠীৰ দৰে কোনো কাণ আৰু পাখি নাথাকে। কেমিলিয়নে নিজৰ চৌপাশৰ ৰং অনুযায়ী গাৰ বৰণ সলাব পাৰে। সেয়ে কবিয়ে কৈছে কেতিয়াবা মানুহে গছত কেমিলিয়ন থকা দেখিব পাৰে, যিয়ে নিজৰ গাৰ বৰণ গছজোপাৰ সৈতে মিলাই থয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰো বহুত ভাল লাগে আৰু ভালকৈ ভিডিঅ' বনাব মন যায়। আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ভালকৈ পঢ়া, ভালকৈ এক্সাম দিয়া। মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। নেক্সট ভিডিঅ' মই তোমালোকে লৈ আহিম। ধন্যবাদ।